নমস্কাৰ, আপোনালোকে চাবলৈ আৰম্ভ কৰিছে নিউজ নাও আৰু মই অনুপম বৰা। বোকাঘাট সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা অসম জাতীয় পৰিষদৰ উপ সভাপতি জিতেন গগৈ নিৰ্বাচনী ৰণসিঙা। নিউজ নাওৰ এক বিশেষ প্ৰতিবেদন। বোকাঘাট সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা অসম জাতীয় পৰিষদৰ উপ সভাপতি জিতেন গগৈৰ নিৰ্বাচনী ৰণসিঙা। উল্লেখযোগ্য যে গোলাঘাট জিলাৰ দেৰগাঁৱৰ সমীপৱৰ্তী ৰঙামাটি দানহবাবা থানত 24 এপ্ৰিল বুধবাৰে বোকাঘাট বিধানসভা সমষ্টিৰ গোলাঘাট জিলা পৰিষদৰ 4 নং ৰঙামাটি সমষ্টিৰ সন্মিলিত ঐক্যমঞ্চৰ নিৰ্বাচনী সভাত বোকাঘাট সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা অসম জাতীয় পৰিষদৰ উপ সভাপতি জিতেন গগৈৰ নিৰ্বাচনী সভা অনুষ্ঠিত হয়। বহুত দূৰলৈ নাযাওঁ, মই ৰঙামাটিৰ পৰা বাগৰিলৈকে যদি আমাৰ এই নেশ্যনেল হাইৱেটোত চাওঁ তেনে ধৰণৰ দুৰ্ঘটনা আপোনালোকৰ মিডিয়াৰ জৰিয়তে প্ৰিণ্ট মিডিয়া হওক, ইলেক্ট্ৰনিক মিডিয়া হওক, তৎমুহূৰ্ততে পাব্লিচিটি হয়। গতিকে আপোনালোকক আমি সকলোৱে জানো আৰু এইবিলাকৰ লগত যিসকল পতিত হয়, বহুতৰে ঠেং ভৰি ভাগে, চিকিৎসা কৰিব নোৱাৰে। তাৰ কাৰণে যি পাৰোঁ তাৎক্ষণিকভাৱে যিখিনি পাৰোঁ মানৱীয় দৃষ্টিৰে সহায় কৰোঁ, ভৱিষ্যতেও কৰিম। সাধ্য যদি থাকে, শক্তি যদি থাকে, সেইটোৱেই আৰু সেইটো কৰাৰ মন আছে। মই এইকাৰণেই কৈছোঁ যে আজি মই ইয়াত এই পবিত্ৰ স্থানত মই মোৰ কাৰণে যদিও মই প্ৰাৰ্থনা কৰিছোঁ, কিন্তু মই ৰাইজৰ কাৰণে প্ৰাৰ্থনা কৰোঁ যাতে বোকাখাটখনক শান্তিৰে ৰাখক, বোকাখাটখন যাতে সমৃদ্ধিশালী হওক, বোকাখাটৰ মানুহৰ মাজত যাতে ঐক্য থাকক, এই তেওঁক প্ৰাৰ্থনা কৰোঁ। হৈ মোক ক'বলৈ কি আছে, আপোনালোকে সদায় লিখিয়ে আছে, কৈয়ে আছে, ৰাইজে কৈয়ে আছে, দেখিয়ে আছে। মই ক'লেনো কিটো হ'ব? গতিকে ইমানবোৰ মানুহে কৈয়ে আছে, গতিকে আৰু সেইবিলাকেই কথা আৰু মোৰ কথা সেইবিলাকেই। ৰাইজৰ কথা আৰু মই যদি কিবা কৰিব লাগে ৰাইজে মোক কৰিবলৈ সেই স্থানলৈ আগবঢ়াই দিব পাৰিব, অইনেতো নোৱাৰে। অতুল বৰাই না মোক ৰখাব পাৰিব না মোক উঠাব পাৰিব। অতুল বৰাৰ বিষয়ে মই এইকাৰণে কোনো কমেণ্ট নিদিওঁ। তেখেত মোৰ ব্যক্তিগত কোনো শত্ৰু নহয়, তেখেতৰ লগত মোৰ ব্যক্তিগতভাৱে যথেষ্ট সম্পৰ্ক আছে। তেওঁৱেই বুলিয়েই নহয়, আজি সকলোৰে লগত, খালি কৰ্মখিনিৰ লগত মোৰ অমিল আছে। সেইটো আৰু আছে কাৰণে আজি তেওঁলোকৰ বিৰুদ্ধে মাত মাতিবলগীয়া হৈছে। যদি তেওঁলোকে যদি ভাল কাম কৰিয়েই থাকিলেহেঁতেন, জিতেন গগৈৰ কি কাম আছে? যদি মই ভবামতে যদি কাম হ'লহেঁতেন বা ৰাইজে ভবামতে যদি কাম হ'লহেঁতেন, তেতিয়াতো মোৰ কোনো কামেই নাই। গতিকে এতিয়াও যিখিনি কৰণীয় আছে, তেওঁ যদি আৰু এটা বছৰ আছে কৰে, তেতিয়া মই ছাব্বিছত মোক ৰাইজে কিয় আঁকোৱালি ল'ব, নহয় জানো? সেইটোৱে কথা। গতিকে তেওঁৰ প্ৰতি মোৰ কোনো বেয়া ভাৱ নাই। কোনো ৰাজনৈতিক দল, ৰাষ্ট্ৰীয় দলেই হওক বা আঞ্চলিক দলেই হওক, কাৰো প্ৰতি মোৰ বেয়া ভাৱ নাই। কোনে কি কৰিছে ৰাইজে সিদ্ধান্ত কৰিছে। কাৰণ আৰু এই আসনখন কোনো ডিগ্ৰীধাৰীয়ে ল'ব নোৱাৰে। এইটো দিব খাটি খোৱা, চহা, কৃষক, বনুৱা, সকলোৱে, শিক্ষিত, অৰ্ধশিক্ষিত, শিক্ষাৰ পৰা বঞ্চিত, ব্যৱসায়ী, কৃষক, বনুৱা, চবেই নহয়, তেওঁলোকেহে নিৰ্বাচন কৰিব। কোনোবা ডিগ্ৰীধাৰীয়ে এই পদবী MLA হ'ব পাৰিব নেকি? কোনোবা ডিগ্ৰীধাৰীয়ে আপোনাৰ ZPC হ'ব পাৰিব নেকি? কোনোবা ডিগ্ৰীধাৰীয়ে কাউন্সিলাৰ হ'ব পাৰিব নেকি? মেম্বাৰ হ'ব পাৰিব জানো? সাধাৰণ মেম্বাৰ এটাও বহুত পঢ়া শুনা প্ৰত্যেকটো ৱাৰ্ডত আছে। আমি যিবিলাক সদস্য অকল আমি বুলিয়ে নহয়, সমগ্ৰ দেশখনতে যিবিলাক সদস্যাক আজি নিৰ্বাচনৰ কাৰণে প্ৰক্ষেপ কৰিছে, সেইসকলৰ এইবাৰ শিক্ষাৰ মানদণ্ড এটা বান্ধি দিছে। আগতেতো টিপচহী মৰা মানুহেই কি বুলি কয় পঞ্চায়তৰ প্ৰতিনিধি হৈছিল, নহয় জানো? গতিকে সেইটোৱে। বোকাঘাট সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা অসম জাতীয় পৰিষদৰ উপ সভাপতি জিতেন গগৈৰ নিৰ্বাচনী সভা অনুষ্ঠিত হয়। প্ৰায় 5 শতাধিক ৰাইজে অংশগ্ৰহণ কৰা সভাত জিতেন গগৈৰ লগতে ৰাইজৰ দলৰ বোকাঘাট জিলা সমিতিৰ সভাপতি জীৱন বৰাই অংশগ্ৰহণ কৰি অগপ দলৰ সভাপতি তথা কেবিনেট মন্ত্ৰী অতুল বৰাক সমালোচনাৰে থৰকাসৰকা কৰে। যিহেতু অসমত থকা হাতী, আপোনাৰ বাক্যটোৰ পৰাই মই আকৌ পুনৰ টানি মই পূৰ্বৰ কথাষাৰ কৈছোঁ যে আজি অসমৰ হাতীৰ প্ৰতীকটোৱেই অসম গণ পৰিষদৰ প্ৰতীক। সেই অসম গণ পৰিষদৰ সেই হাতীটোৰ প্ৰতীক অসমৰ হাতী আমাৰ সম্পদ। এই সম্পদ চিৰিয়াখানাৰ পৰা যেতিয়া নি কাৰোবাক বিক্ৰী কৰিবলৈ গ'ল, তেওঁলোকেতো তেতিয়া তাত কোনো মাতমতা দেখা হোৱা নাই, বা তাৰ বিনিময়ত আমাৰ ইয়াত উন্নয়নৰ কি কাম হ'ব সেই কথাটো আমি কোৱা দেখা হোৱা নাই। প্ৰকাৰণতে তেওঁবিলাকৰ প্ৰতীক হাতীটো যাওক বা নাযাওক এনেকুৱা এটা অৱস্থালৈ গৈ আছে যে আজি মূলতঃ বিজেপিয়ে অসম গণ পৰিষদক এনেকুৱা এটা পৰ্যায়লৈ আনি আছে চাওঁতে আমি যে দেখিছোঁ
পঞ্চায়ত নিৰ্বাচনত দেখিছোঁ বোকাখাট সমষ্টিৰ ভিতৰত এতিয়া আধাতকৈ কম চিট অতুল বৰা নিজে মন্ত্ৰী থাকোঁতে তেওঁবিলাকে ইয়াত ল'ব লগা অৱস্থা হৈছে। তাৰমানে কি হৈছে, তেওঁ এৰি আহি থাকিবলগীয়া গৈছে, কমাই আহি থাকিবলগীয়া গৈছে। কাইলৈ অহা 26ৰ নিৰ্বাচনত এনেকুৱা এটা হ'বগৈ যে হয়তো যোৱাবাৰ তেনেকৈ 9জন পাইছিলগৈ, এবাৰ হয়তো 9জনো নোপোৱা এটা অৱস্থালৈ আহিবগৈ পাৰে। এই অৱস্থাত তেখেতৰ যিটো প্ৰতিকৃত হাতী সেইটোতো ক'ৰবালৈ নগৈ ক'ত থাকিবগৈ, তেখেতৰ হাতত থাকিবনে? বা তেখেতে যদি দলটো উন্নয়নৰ কাৰণে মই কোৱা ধৰণে অলপ চিন্তা কৰিলেহেঁতেন, তেতিয়াহ'লে তেখেত হয় মন্ত্ৰী হৈ থাকক, দলত ভাল কোনোবাজনৰ, অৱশ্যে লোকৰ দলৰ ভিতৰৰ কথা মোক ক'বলৈ ইমান দৰকাৰ নাই। কিন্তু পূৰ্বৰ এটা সিদ্ধান্ত আছিল যে গণ পৰিষদত ওৱান মেন ওৱান পোষ্ট, এক পদ এক মানুহ। কিন্তু এতিয়া সেইটো ব্যৱস্থা আমি দেখা নাই। গতিকে যেতিয়া দেখা নাই, ইয়াতে গণ পৰিষদৰ বাক স্বাধীনতা হয়তো ক'ৰবাত হেৰাই গৈ আছে। যি কি হওক নহওক, আমি এটা কথাই বিচাৰিম, পুনৰ অতুল বৰাক মই আহ্বান জনাম যে বোকাখাটখন যদি তেখেতৰ নিজৰ বুলি ভাবে, এই কাজিৰঙাৰ পৰাই অসমৰ হাতী বিখ্যাত, নামবৰ অসমৰ হাতীৰ মূল কেন্দ্ৰ আৰু এই গোলাঘাটত জন্ম। গতিকে গজৰাজৰ নিচিনা এটা স্থিৰ গম্ভীৰ ত্যাগী, ইমান বল থকাৰ পিছতো সেই গজৰাজে সামান্য এটা বস্তুকো বাট এৰি দি পেলাই যোৱা প্ৰতিকৃত দলটোৱে নিশ্চয় জনসাধাৰণক হাতীৰ দৰে ওচৰ চপাই লওক। হাতীয়ে যেনেকৈ সকলোকে আপোন বুলি ভাবি বন্যত আছে, আমি আজিলৈকে হাতীয়ে অৰণ্যৰ পৰা অন্য জীৱ জন্তু খেদি পঠোৱা দেখা নাই। কিন্তু গণ পৰিষদে আনক খেদি আঁতৰাই হাতীৰ প্ৰতীক লৈ একক হ'ব খুজি আছে। গতিকে এই চৰিত্ৰ এৰক। দেৰগাঁৱৰ পৰা নৱজ্যোতি ভৰালীৰ ৰিপৰ্ট, নিউজ নাও।